নমস্কাৰ মোৰ অন্যতা ব্লগলৈকে সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকৰ বাবে এটা ধামাকাৰ চেলেঞ্জ ব্লগ লৈ আহিছোঁ। মানে সকলোৱে কিবা নহয় কিবা এটা চেলেঞ্জ ব্লগ কৰি আছে, কিবা কিবি ঠিক আছে। আৰু ভাবিলোঁ আমিও এটা চেলেঞ্জ ব্লগ কৰি চাওঁ হাৰুনে জিকো। আৰু চেলেঞ্জটো হৈছে ট্ৰুথ এণ্ড ডেয়াৰ চেলেঞ্জ, যিটো হৈছে ভাইটি আৰু মই কৰিম। মানে মিছা সঁচা সেনেকুৱা মাজতে কৰিব লাগিব। আৰু ভিডিঅ'টো ইমান ভালদৰে নাজানো, আপোনালোকে শেষৰলৈকে চাই থাকিলে গম পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেট গেট ষ্টাৰ্টেড। তুমিয়ে কৰা। তোমাৰ বটলটো ইমান ঘূৰি থাকে, মাথাটোৱে গৰম উঠি যায় গ'ল। মোৰ তৰফ আহিছিলে ট্ৰুথ নে ডেয়াৰ? দেয়া ডেয়াৰ কি সুধিম তোৰ মনত একোৱে অহা নাই নহয়। যি মনত আহি আছে তাকে কৈ আছোঁ। আৰু চেলেঞ্জটো তোমাৰ কেতিয়াবা ছোৱালীৰ লগত ফ্ৰেণ্ডশ্বিপ আছে? হা নাম কি? শিৱাংশী শিৱাংশী। হা আৰু বান্ধৱী আছে মাতা বোলে মাথাটোহে খায় বোলে। নহয়, এটা মানে না এটা ছোৱালী আছে আমাৰ মোৰ ক্লাছতে। সি না তাৰ নাম আছে পূৰ্বী। সি না দিনভৰ বাছ মোৰ জিন্দগী নাচ বনাই থৈছে। আৰু যদি ছোৱালী আছে কি বুলি কয় তোমাক? শিৱাংশী। আৰু যদি ছোৱালীজনী গৈছে তোমাক গৈ পেলাই কি বুলি কয়? সোণম। তোমাক দেখিলে কি বুলি কয়? আচ্ছা এটা বোলো এটা আমাৰ ক্লাছতে আৰু এটা ছোৱালী আছে। সি মোকে জানে কি কয়? মোটা ভাই কয়, মোটা ভাই। মানে শকত ভাইটি। যেতিয়া মই না আহোঁ না ক্লাছৰ ভিতৰতে, তেতিয়া না মানে না এনেকে চবচে প্ৰথমে সি মোকে মাতে এনেকে, হেল্ল' মোটা ভাই, মোটা ভাই, মোটা ভাই, মোটা তাক এনেকে মাতে বোলে। মোটা ভাবি। ইয়াৰ পিছৰখিনি মই ভিডিঅ'টো ভইচ অভাৰ কৰিবলগীয়া হ'ল, কাৰণ বতাহে ইমান বেছি মাত দি আছে, মানে ভালকে কথাকেইটা মানে শুনা পোৱাই যোৱা নাই। সেইকাৰণে মই ভিডিঅ'টো ভইচ অভাৰ কৰি দিছোঁ। আৰু এয়া মোৰ পালটো আহিলে, আৰু ভাইটিয়ে কৈছে ট্ৰুথ নে ডেয়াৰ। মই কৈছোঁ ট্ৰুথটোৱে ল'লোঁ এবাৰ। বেচেৰাটোৱে আগতীয়াকে ভাবি থৈছে যে বায়েকক কি সুধিব, আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে যিটো প্ৰশ্ন মই মানে আজিলৈকে কাকো কোৱাই নাই। ভাইটিয়ে সুধিছিলে, বা তুমি নিজৰ লগৰ ছোৱালীক ধাক্কা দিছিলানে কেতিয়াবা? মই কৈছো ইয়াততো দিয়া নাই, ইয়াত পঢ়াৰ পৰা দিল্লীত, কিন্তু অসমত আগতে বহুত দিছো। এতিয়ালৈকে বাৰু আমাৰ চেলেঞ্জটো ঠিকে চলি আছে। আৰু এয়া ভাইটি পাল আহিলে, তাক সুধিছো ট্ৰুথ নে ডেয়াৰ। ৰাইজ ছেকেণ্ড চেলেঞ্জটো ভাইটিক কি দিছো জানেনে? বহুত মানে আচৰিত লগা কাম এটা দিছো। তাক কৈছো তুমি মাৰ বেগৰ পৰা যিকোনো পইচা এটা চুৰ কৰি লৈ আহিব লাগিব। আৰু এইয়া বহুত সাহস কৰি নেযাওঁ বুলি কৈ এতিয়া ফাইনেলি গ'লে। মোকো কৈছে একদম মাত বোল নকৰিব, মনে মনে যাব লাগিব। কিন্তু সি কি জানে যে আগতে সন্মুখতে মায়ে বহি আছে, আৰু এতিয়ালৈকে গম নাপায় বাৰু। তাক মই আইডিয়া দিলো যে তুমি আলমাৰিটো চোৱাচোন। আৰু সি আজি মানে এই চেলেঞ্জটোৰ কাৰণে মানে বাধ্যত পৰি কৰিবলগীয়া হৈছে তাৰ। আজি ৰাতিপুৱা মই এই টিফিনটোতে মাক মানে 10 টকা দুটা থৈ দিয়া দেখিছিলো, আৰু তাক ক'লো তাৰ পৰা লৈ লোৱা। দেখিছে নহয় কি সাৱধানে ল'লেও, আৰু এয়া ধুনীয়াকে থৈ আহিছে যাতে দেখা নাপাওক বুলি। আৰু এতিয়ালৈ বাৰু মায়ে গম পোৱা নাই। আৰু সি দেখিছে দণ্ড দিছে, মানে সি মানে জিকিলে। আৰু ইয়াৰ পাছত মানে সি মাক কম বুলি ভাবিছিলে, কিন্তু মই তাক ক'ব নিদিলো। ক'লো মানে ভিডিঅ'টো একেবাৰে এণ্ড হৈ যাব তেতিয়া ক'বা। ৰাইজ আজি এইটো চেলেঞ্জে মনৰ ভিতৰত থকা কি কথা আজি বাহিৰ ওলাই পাত্তা নাই, নাজানো আৰু কি হ'ব। ৰাইজ আপোনালোকে ভিডিঅ'টো চাই জনাবচোন কোনে উইনাৰ হ'ল। আৰু মোৰ মানে বেছি ভিডিঅ'টো আৰু কৰি থাকিব মন নগ'লে। গাইজ আজি ব্লগটো ইমানখিনিতে সামৰি মাৰিছোঁ, আৰু বেছি মানে দীঘল কৰি থাকিবলৈ মন নাই। আৰু যদি ভিডিঅ'টো অলপ হ'লেও যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ব্লগত। বাই বাই।